সাইবাৰ অপৰাধীয়ে সলনি কৰিছে ধন লুটৰ কৌশল। হোৱাটছএপৰ জৰিয়তে প্ৰবঞ্চকৰ জাল সাইবাৰ চক্ৰৰ নিকটাত্মীয় বন্ধুৰ পৰা হঠাৎ সহায় বিচাৰি হোৱাটছএপ যোগে দিয়ে মেছেজ। প্ৰথমে ভুক্তভোগীৰ হোৱাটছএপ হেক কৰি তাৰ পিছত বন্ধু আত্মীয়লৈ প্ৰেৰণ কৰে ধন বিচাৰি মেছেজ। গুৱাহাটীৰ গৌতম বৰুৱা আৰু অম্লানজ্যোতি চক্ৰৱৰ্তী নামৰ দুজন ব্যক্তি পৰিছে সাইবাৰ চক্ৰৰ জালত। গৌতম বৰুৱা নামৰ লোকজনৰ বন্ধুৰ পৰা সাইবাৰ চক্ৰটোৱে কৌশলেৰে লুটিলে 25,000 টকা। সাইবাৰ হেল্পলাইন নম্বৰ 1930ত অভিযোগ দিও সহায় নাপালে ভুক্তভোগীয়ে। অৱশেষত দিছপুৰ আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী। দিছপুৰ আৰক্ষীৰ অভিযোগটো প্ৰেৰণ কৰিলে পাণবজাৰৰ চাইবাৰ থানালৈ। পৰ্যাপ্ত তথ্য আৰু প্ৰযুক্তিৰ অভাৱত পাণবজাৰ চাইবাৰ থানাই 4 ঘণ্টাৰ পিছতো সমাধান কৰিব পৰা নাই এই অভিযোগ। হোৱাটছআপত পৰহি ৰাতিপুৱা মোৰ চিনাকি একেবাৰে ঘৰুৱা ভণ্টি এজনীৰ পৰা মেছেজ এটা আহিলে যে দাদা কিবা মোক হেল্প এটা লাগিছিলে আপোনাৰ পৰা, হেল্প কৰিব পাৰিব নেকি? মই বোলো হ'ব, কি হেল্প আছিলে? যিহেতু তেওঁৰ মোৰ নাম্বাৰটো চিনাকি, তেওঁ যিখন ফটো আছিলে ফটো মোৰ চিনাকি, কথা হৈয়ে থাকে। বোলে মোৰ অকস্মাতে আপোনাৰ তালৈ মোৰ মোবাইলৰ পৰা নম্বৰ এটা OTP গ'ল, আপুনি পঠাই দিয়কচোন, বেয়া নাপায় যে। মই লগে লগে তেওঁলোক OTPটো পঠাই দিলোঁ তেনেকৈ। তাৰপিছত মই মোবাইলটো ইউজ কৰা থাকি গ'ল। তাৰপৰা যেতিয়া দুপৰীয়া মানত মই চাইছোঁ মোৰ হোৱাটছআপটো একো কাম কৰা নাই। কাম নকৰাৰ কাৰণে চালোঁ কি হ'ল। তেতিয়া মোক হোৱাটছআপ আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিলে। কৰিবলৈ যাওঁতে যেতিয়া ভেৰিফিকেশ্যনৰ কোড আহে, কোডটো মোলৈ নাহে। কোডটো নহাৰ কাৰণে মই লগে লগে হোৱাটছআপ হেল্প চেণ্টাৰলৈ মেইল কৰিলোঁ যে মই এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই। তেতিয়া তেওঁলোকে ৰিপ্লাই দিলে যে কি এইটো ৰিকভাৰী হওঁতে নৰ্মেলি 12 আৱাৰ্ছ লাগে, 12 আৱাৰৰ পাছত যদি নহয় আপোনালোকে মেইল কৰিব। যে তেনেকৈ ক'লে তেতিয়া মই ভাবিলোঁ মোৰ হোৱাটছআপটো বেয়া হৈছে, 12 ঘণ্টাৰ পিছত ভাল হ'ব। কিন্তু ৰাতি এৰাউণ্ড 11:15 লগে লগে মোৰ মিছেছলৈ মোৰ নম্বৰটোৰ পৰা মেছেজ আহিলে। তেতিয়া মইতো আচৰিত, মোৰ নম্বৰটো যিটো অফ হৈ আছে সেইটো কেনেকৈ আহিলে? তেতিয়া গম পাইছোঁ মোৰতো হেক হৈছে বুলি নম্বৰটো। মোৰ যিমানখিনি চিনাকি মানুহ আছিলে তাৰ সৰহসংখ্যকে মোলৈ ফোন কৰিবলৈ আৰম্ভ কৰিলে যে আপোনাৰ পৰা মেছেজ আহিছে, আপোনাৰ বোলে কিবা অসুবিধা হৈছে, আপোনাৰ পৰা হেল্প বিচাৰিছে। সেইখিনি সময়তে কি হ'ল, মোৰ দুজনমান মানুহলৈ যেতিয়া বেছি ঘনাই মানে মই বেছি প্ৰব্লেমত আছোঁ, অলপ হেল্প কৰক বুলি মেছেজ দিলে, দুজন মানুহে তেওঁলোকে দিয়া জিপে নাম্বাৰত এজনে 20,000 আৰু এজনে 5,000 পইচা পঠাই দিলে। আমি ভাবোঁ কি আমি আৰু অলপ উন্নত মানৰ টেকন'লজি আৰু উন্নত মানৰ এক পদক্ষেপ বিচাৰোঁ চৰকাৰৰ পৰা। সেয়ে আবেদন যাতে মানুহ অসহায় হৈ নপৰক, টেকন'লজি মানুহৰ সুবিধাৰ কাৰণে হয়, আস্থাটো হেৰুৱাই নপৰক। লাহে লাহে আমাৰ আজি 2 দিনৰ পৰা মই যেন এনেকুৱা হৈছে, মই কিবা অনলাইন পে'মেণ্ট কৰিবৰ কাৰণে মোৰ ভয় লগা হৈছে। কোনোবাই মোৰ বেংক তাৰ লগত লিংক হৈ আছে, কিবা লিংক হৈ আছে।